প্ৰতিগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে লাভ কৰিব আৰ্থিক সাহায্য ৬০০০ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব চৰকাৰৰ ফালৰ পৰা ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই হৈছে জনাইছে ক্লাছটোৰ ফাৰ্ষ্ট অন টাইম এই দিগ ব্ৰেকিং মুহূৰ্তত ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কলৈ ভাল খবৰ এই মুহূৰ্তত লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে ভাল খবৰ চৰকাৰৰ ফালৰ পৰা ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কে লাভ কৰিব ধন প্ৰতিগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে লাভ কৰিব ৬০০০ টকাকৈ আৰ্থিক সাহায্য চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব ধন পিএম কিষাণৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কে লাভ কৰিব এই ধনৰাশি আৰু ঘোষণা কৰিছে পীযুষ হাজৰিকাই ইয়াৰ বাবে পিএম কিষাণ পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব কৃষকসকলে পঞ্জীয়ন কৰাৰ পাছতেই ধন লাভ কৰিব ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে আটাইতকৈ ভাল খবৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ নিচিনাকৈ স্বীকৃতি প্ৰদান কৰিছে ধান খেতি যিসকলে কৰিছিলে পূৰ্বতে তেওঁলোকক ধন প্ৰদান কৰি থকা হৈছিলে এবাৰ ক্ষুদ্ৰ চাহ খেতিয়কে লাভ কৰিব ধন ইয়াৰ ফলত চাহ খেতিয়কে সকলো সুবিধা লাভ কৰিব ভাল খবৰ ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে আটাইতকৈ ভাল খবৰ কৃষকে যি সুবিধা লাভ কৰে সকলো সুবিধাই লাভ কৰিব চাহ খেতিয়কে প্ৰতিগৰাকী চাহ খেতিয়কৰ বাবে ভাল খবৰ সাৰৰ অবৈধ কাৰবাৰ চলোৱা ব্যৱসায়ীকো কঠোৰ সকিয়তে প্ৰদান কৰিছে মন্ত্ৰীজন পীযুষ হাজৰিকাই ডাঙৰ ঘোষণা কৰিছে কৃষকক অন্যায় কৰা কাম কোনো পধ্যে সহ্য কৰা নহ'ব কৃষকসকলক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব ৬০০০ টকাকৈ ধন প্ৰদান কৰা হ'ব কোনো কৃষকক বাধ্যতামূলক সাৰ কিনিবলৈ ক'ব নোৱাৰিব কোনো ব্যৱসায়ীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কঠোৰ হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে আহি গৈছে ভাল খবৰ আৰু প্ৰতিগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে লাভ কৰিব আৰ্থিক সাহায্য প্ৰতিগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে লাভ কৰিব ৬০০০ টকাকৈ ধন ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে ভাল খবৰ প্ৰতিগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে লাভ কৰিব ৬০০০ টকাকৈ ধন পিএম কিষাণৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কে লাভ কৰিব ধনৰাশি ইয়াৰ বাবে পিএম কিষাণ পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব কৃষকসকলে ক্ষুদ্ৰ চাহ খেতিয়কসকলকো খেতিয়কসকল হিচাপে স্বীকৃতি প্ৰদান কৰিছে চৰকাৰৰ ফালৰ পৰা ইয়াৰ ফলত চাহ খেতিয়ক লাভান্বিত হৈ পৰিব কৃষকে যি সুবিধা লাভ কৰিছিলে ধান খেতি কৰা কৃষকে যি সুবিধা লাভ কৰিছিলে সকলো সুবিধাই লাভ কৰিব চাহ খেতিয়কে আৰু অবৈধ কাৰবাৰ চলোৱা ব্যৱসায়ীকো কঠোৰ সকিয়নি প্ৰদান কৰা হৈছে মন্ত্ৰী পীযুষ হাজৰিকাৰ ফালৰ পৰা কঠোৰ সকিয়নি কৃষকক অন্যায় কৰা কোনো পধ্যে সহ্য কৰা নহ'ব কোনো কৃষকক বাধ্যতামূলক সাৰ কিনিবলৈ ক'ব নোৱাৰিব কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ভাল খবৰ জনাইছোঁ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে আটাইতকৈ ভাল খবৰ আৰু ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকললৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব ৰাজ্য চৰকাৰৰ উদ্যোগত ক্ষুদ্ৰ চাহ খেতিয়কসকলক কৃষক হিচাপে আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰা হৈছে আৰু ইয়াৰ ফলত এতিয়াৰে পৰা তেওঁলোকে অন্যান্য কৃষকৰ দৰে বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি পিএম কিষাণৰ আঁচনিৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কসকলে বছৰি ৬০০০ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব আৰু ধন ৩টা কিস্তিত কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰা হ'ব সুবিধা লাভ কৰিবলৈ ইচ্ছুক ক্ষুদ্ৰ চাহ খেতিয়কসকলে পিএম কিষাণ পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক তেওঁলোকে পঞ্জীয়ন কৰিব লাগিব পিএম কিষাণ পৰ্টেলত নিজৰ নাম তেওঁলোকে পঞ্জীয়ন কৰিব লাগিব তেতিয়াহে ধন লাভ কৰিব আৰু যোনে পঞ্জীয়ন কৰিব এই আঁচনিৰ সুবিধা লাভৰ বাবে বিবেচিত হৈ পৰিব কৃষকৰ বাবে চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন কল্যাণমূলক আঁচনি কৃষি উন্নয়নমূলক সহায় প্ৰশিক্ষণ অন্যান্য সুবিধাও ক্ষুদ্ৰ চাহ খেতিয়কসকলে লাভ কৰিব চৰকাৰৰ পদক্ষেপে ৰাজ্যৰ হাজাৰ হাজাৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ আৰ্থ সামাজিক উন্নয়নত সহায় কৰিব আৰু অবৈধ ব্যৱসায়ীৰ কৃষকক অন্যায়ভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ সন্দৰ্ভতো কঠোৰ স্থিতি গ্ৰহণ কৰিছে কৃষি মন্ত্ৰী পীযুষ হাজৰিকাৰ ফালৰ পৰা মন্ত্ৰীগৰাকীয়ে স্পষ্ট সকিয়নি প্ৰদান কৰিছে কৃষকৰ স্বাৰ্থ বিৰোধী কোনো কাৰ্যকলাপ চৰকাৰে সহ্য নকৰে কৃষকক অন্যায় কৰা কোনো কাম সহ্য কৰা নহ'ব কোনো ব্যৱসায়ীয়ে কৃষকক বাধ্যতামূলকভাৱে কোনো নিৰ্দিষ্ট সাৰ বা আন সামগ্ৰী কিনিবলৈ বাধ্য কৰিব নোৱাৰিব এনে অভিযোগ পোৱা পাছতেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এনে অভিযোগ পোৱাৰ লগে লগে কঠোৰ হৈ পৰিব প্ৰশাসন কৃষকৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে কৃষি খণ্ডত স্বচ্ছতা বজাই ৰখাৰ বাবে চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে কোনো ধৰণৰ অনিয়ম বা অবৈধ কাৰবাৰৰ সন্মুখীন হ'লে বিভাগক অৱগত কৰিব লাগিব আৰু বিভাগক অৱগত কৰাৰ পাছতেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব ক্ষুদ্ৰ চাহ খেতিয়কসকলক কৃষকৰ স্বীকৃতি প্ৰদান কৰা হৈছে আৰু এই সিদ্ধান্তক ৰাজ্যৰ চাহ উদ্যোগৰ বাবে ঐতিহাসিক পদক্ষেপ হিচাপে গণ্য কৰা হৈছে ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহ উৎপাদকৰ বাবে ভাল খবৰ জীৱন জীৱিকাৰ মান উন্নত হোৱাৰ লগতে কৃষি আৰু চাহ খণ্ডৰ সামগ্ৰিক বিকাশতো ইয়াৰ ফলত এতিয়া নতুন গতি আহিব
ভাল খবৰ জনাইছোঁ ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে এই মুহূৰ্তত ভাল খবৰ চৰকাৰৰ ফালৰ পৰা ধন প্ৰদান কৰা হ'ব ৬,০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব চৰকাৰৰ ফালৰ পৰা কিন্তু PM কিষাণৰ অধীনত যেহেতু ক্ষুদ্ৰ চাহ খেতিয়কে লাভ কৰিব ধন আৰু সেইবাবে পঞ্জীয়ন কৰিব লাগিব PM কিষাণ পৰ্টেলত নিজৰ নাম তেওঁলোকে পঞ্জীয়ন কৰিব লাগিব আৰু নিজৰ নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক ক্ষুদ্ৰ চাহ খেতিয়কসকলে PM কিষাণ পৰ্টেলত নিজৰ পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক আৰু চৰকাৰে জনাইছে যিসকলে খেতিয়কে সময়মতে পঞ্জীয়ন সম্পূৰ্ণ কৰিব তেওঁলোকে এই আঁচনিৰ সুবিধা কেইদিনমানৰ আগতে আজিৰ পৰা 5 দিন আগতে ভাৰত চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ অনুৰোধত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক কৃষক হিচাপে স্বীকৃতি দিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৃষকৰ কাৰণে যি পৰ্টেল আছে তাত গৈ পঞ্জীয়নকৃত কৰিব পাৰিব নিজক আৰু তাৰ ফলত কৃষকৰ সুবিধাখিনি পাব পৰ্যায়ক্ৰমে কোনোবাই সাৰ পাব কোনোবাই জলসিঞ্চনৰ সুবিধা পাব কোনোবাই ট্ৰেক্টৰ পাব কোনোবাই পাৱাৰ টিলাৰ পাব ফচল বীমা যোজনাৰ আঁচনিৰ সুবিধা পাব মুঠৰ ওপৰত কৃষকে যিখিনি সুবিধা পায় সন্মান পায় আৰু যিখিনি অলপ আৰ্থিকভাৱে সচ্ছল নহয় চাহ খেতিয়ক ক্ষুদ্ৰ চাহ খেতিয়ক তেওঁলোকে PM কিষাণৰ আঁচনিৰ অধীনত ৬,০০০ টকাৰো বছৰ পোৱাৰ ব্যৱস্থা কৰা হ'ব আজি বিহালীত আৰু বিশ্বনাথ চাৰিআলিত ইয়াৰ সজাগতা বা ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে 2খন সভা কৰিলোঁ অত্যন্ত সুখী হৈছোঁ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে আদৰণি জনাইছে তেখেতলোকৰ কিছু সমস্যাৰ কথাও কৈছে আমি এই সমস্যাৰ বিষয়ে কাম কৰিবলৈ পৰৱৰ্তী সময়ত চেষ্টা কৰিম এই অঞ্চলত যোনে সাৰ বিক্ৰী কৰে সাৰৰ ডিলাৰসকলে ইউৰিয়া সাৰৰ লগত আৰু 4-3 বিধ কনফাৰ্ম কিনিবই লাগিব বুলডোজ কৰে মানে বাধ্য কৰে অকল ইউৰিয়া কিনিলে আনিলে নহ'ব আৰু 3-4 বিধ মন নাথাকিলেও বা ব্যৱহাৰৰ কাৰণে কাম নাথাকিলেও কিনিবই লাগিব এনেকুৱা এটা ব্যৱস্থা কৰে এই কামটো যদি অসমৰ কোনোবা অন্য অঞ্চলতো কৰি আছে আজিয়ে সকলোকে সতৰ্ক কৰি দিলোঁ এইটো কাম আজি এতিয়াৰ পৰাই বন্ধ কৰক যদি চলি থাকে জেললৈ যাবলৈকে সাজু হওক কৃষকক অন্যায় কৰাৰ কামটো কোনোপধ্যে আমি কম্প্ৰমাইজ নকৰোঁ সকলোকে সকীয়াই দিছোঁ মই কৈছোঁ আপোনালোকক আজিৰ পৰা এই মুহূৰ্তত যদি কোনোবাই গম পাইছে বন্ধ কৰক নহ'লে পৰিণতি ভাল নহ'ব কাৰণ এইটো অন্যায় কোনোবাই ন্যায় কৰি আছে তেওঁৰ বিৰুদ্ধে আমি অন্যায় নকৰোঁ তেওঁলোকে অন্যায় কৰি আছে অন্যায়ৰ বিৰুদ্ধে কৃষকক ন্যায় দিবলৈ যাম তাৰ কাৰণে যি ব্যৱস্থা হাতত ল'ব লাগে হ'ম তাত কোনো কম্প্ৰমাইজ নকৰোঁ কেইদিনমানৰ